আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 6 বিন্যাস আৰু দল পাৰমুটেশন এণ্ড কম্বিনেশনৰ এক্সাৰসাইজ 6.3 6 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম 6 নম্বৰ কুৱেশ্যনটো কৈছে ফাইন মান উলিয়া যদি কি বুলি কৈছে n-1 p3 is to np4 equal to 1:9 মানে n ৰ মান আমাক উলিয়াবলৈ কৈছে আমি এটা কেনেকৈ উলিয়াম সো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এনেকুৱা প্ৰশ্ন প্ৰায় এক্সামত আহে কি আছে আমাৰ n-1 permutation 3 n permutation 4 equal to 1:9 then next step আহিবা আমাৰ ইয়াৰ আমাৰ ৰেচিও হলে এটো কলে জানে নেক্সট আমাৰ লাইনটো আমাৰ ফ্ৰেকশনত ভগ্নাংক লিখিলে হল 1/9 এতিয়া আমি এটা ফৰ্মুলাত ভাঙিম npr আমাৰ কি আছিল ফেক্টৰিয়েল n minus r আছিল এইটো আমি বহাম এটা n ৰ ঠাইত কি আছে n-1 আকৌ n-1 r ৰ ঠাইত 3 আছে এটা এখন নেক্সট লাইনটো আমি একা বহাম ফেক্টৰিয়েল n minus 4 এটা আমাৰ ফৰ্মুলাটো তাৰপিছত কি আছে 1/9 তারপর নেক্সট লাইনটো আমাৰ কি আছিল n-1 minus 3 minus 4 n-4 আৰু ইনটু কৰাৰ লগে লগে এটো আমাৰ ওপৰলৈ যাবগে n-4 by factorial n equal to 1/9 ইয়াত আমাৰ নিজে মিলাইছে কোনটো ললে আমাৰ কোনটো ক্যান্সেল যায় ইয়াত n-1 আৰু n আছে কোনটো ডাঙৰ আমাৰ সদায় ডাঙৰটো লব কৈছিল আমি n টো ডাঙৰ আকৌ factorial n-4 আমাৰ ক্যান্সেল গৈছে তেনেহলে আমি এটা ক্যান্সেল কৰিলো এটা কিমান হ'ব factorial n-1 আকৌ factorial n টো যদি আমি ভাঙো ফৰ্মুলা n factorial n-1 equal to 1/9 এটা factorial n-1 factorial n cancel গল 1/n equal to 1/9 কিমান হল আমাৰ 1/9 equal to 1/9 equal n equal to 9 এইটো আছে আমাৰ आंसर ভালকে চাই ল नेक्स्ट क्वेश्चन तो सो এতিয়া আমাৰ 7 নম্বৰ क्वेश्चनটো আছে ফাইন r নিৰ্ণয় কৰা r ৰ মান উলিয়াব কৈছে দুটা क्वेश्चन আছে প্ৰথম এক নম্বৰ क्वेश्चनটো আছে 5 permutation r equal to 2 into 6 permutation r minus 1 আমি একে এটো ফৰ্মুলাতে বহাম আমাৰ n permutation r equal to factorial n minus r এটা আছে n or bill amar 5 ase 5 dilo ako ki asile n minus r means 5 minus r 2 thik tenor ke n or type ki ase amar 6 ako ki hobo 6 minus r n minus ko se minus ki hobo plus 1 tenale ki man hobo factorial 5 minus r 2 factorial 6 plus 1 7 minus r এতিয়া মই কি কৈছিলো সদায় ডাঙৰটো তোমালকে ভাঙিবলৈ কৈছিল এটা factorial 5 factorial 6 কোনটো ডাঙৰ আমাৰ 6 টো হয় আৰু 5 minus r কোনটো ডাঙৰ 7 minus r তেনটালে আমি কোনটো ভাঙিম ফৰ্মুলাটো factorial 6 আৰু factorial 7 minus r factorial 5 minus r 2 6 আৰু পিছত কি আহিব আমাৰ 5 আমি ষ্টপ কৰি দিম কাৰণ আমাৰ ইয়াত 5 আছে ঠিক তেনেকৈ 7 minus r 7 ৰ পিছত কি আহিব 6 minus r আকৌ নেক্সট 5 minus r ইয়াত 5 minus r আছে আমি ষ্টপ কৰিলো তেনেহলে 5 কেনসেল গল 5 factorial 5 minus r factorial 5 minus r কেনসেল গৈছে এটা ইয়াত কিমান থাকিল আমাৰ 1 ইয়াত 2 6 জাৰ আমাৰ 12 হ'ল এটা আমি ইনটু কৰি দিম 7 6 জাৰ 42 minus 7r minus 6r আকৌ minus plus r square এটা কিমান পালো আমি
1 12 by 42 minus 7 r minus 6 r 13 r plus r square. এটা আমি ক্রস মাল্টিপ্লিকেশন করিম সো এটো আগে পিছে করিম 1 এর এটো ইনটু কৰিলে আমাৰ একে থাকে 42 13 r plus r square equal to 12 এতিয়া r square minus 13 r plus 42 plus 12 টো ফেলে আনিলে আমাৰ minus 1 এটা r square minus 13 r plus 42 minus 12 কিমান হয় 30 তেন্তে আমাৰ স্কয়াৰ হোৱাৰ লগে লগে আমাৰ এটো ডিগাটামিকন পলে আৰু ডিগাটামিকন আহিলে আমাৰ কেনেকৈ কৰিব লাগে সবৰ মনলৈ আহে আমি উৎপাদক বিশ্লেষণ কৰিলে আমাৰ ইজি হয় বুলি তেনেহলে ইয়াত আমাৰ 30 আছে কোন কেটা অংকত ইনটু কৰিলে 30 হ'ব 10 3 যা 30 6 5 যা 30 কিন্তু এইকেটা আমি প্লাস কৰি এটো 13 টো পাব লাগিব তেনেহলে কিটো হ'ব আমাৰ 10 plus 3 10 plus 3 r plus 30 equal to 0 r square 10 r minus plus minus plus 30 equal 0 यहाँ पर की कॉमन आएगा हमार r minus 10 यहाँ पर 3 এটা कॉमन आएगा r minus 10 equal to 0 अगर r minus 10 r minus 3 equal to 0 तेरे r और मान की अब पारे हमें r equal minus 10 r minus 10 equal to किबा r equal to 10 अब r minus 3 equal to 0 हले r equal to 3 तेने ला r बोलो हमार क्या 10 आरो 3 किंतु यात की होय हमार সদায় n ৰ মান আমাৰ ডাঙৰ হ'ব লাগে বুলি কৈছিলো n p r আমাৰ এটো ফৰ্মুলা সদায় এই n ৰ মান ডাঙৰ হ'ব লাগে ইয়াত আমাৰ আকৌ 5 p r আছিলে ইয়াত যদি আমি n 5 আছে r ৰ বিলে যদি আমি 10 লও তেনেলা এটো r ৰ বিলে তো ডাঙৰ হ'ব লাগে কিন্তু আমাৰ r ৰ বিলে কেতিয়াও ডাঙৰ নহয় এইকাৰণে ইয়াত r ৰ বিলে আমাৰ কি আহিব 3 n কিন্তু r not equal 10 যেহেতু r nতকে ডাঙৰ হ'ব নোৱাৰে এটো লিখি দিবা ডাঙৰ হ'ব নোৱাৰে গতিকে এটাকে r equal কিমান হ'ব আমাৰ 3 নেক্সট এতিয়া আমাৰ 7 और 2 to চাও কি আছে नेक्स्ट क्वेश्चन तो আছে আমাৰ 5pr equal to 6 permutation r minus 1 একে क्वेश्चन আগটো যেনিবা 2 এটা আছিল এ 2 টট আছে জাস্ট আমি এটা কৰি যাম একে কি আছিল আমাৰ ফৰ্মুলাটো factorial 5 minus r আকৌ factorial 6 minus r minus থাকিলে কি হবে আমাৰ প্লাস কিমান হ'ব factorial 5 minus r 6 plus 1 কিমান হয় আমাৰ 7 minus r হল তাৰপিছত আমাৰ কোন কিটা ভাঙিব কৈছিল সদায় ডাঙৰটোকে আমি ফৰ্মুলা লৈ নিবলৈ কৈছিল এটা 6 ৰ পিছত আহে আমাৰ 5 টা আমাৰ ইয়াৰ আছে কাৰণে আমি ষ্টপ কৰি দিও আকৌ 7 minus r 7 ৰ পিছত 6 আহিব আকৌ কি আহিব আমাৰ 5 minus r ষ্টপ কৰি দিও কাৰণ ইয়াটো আমাৰ ফেক্টৰিয়েল 5 minus r আছে কেনসেল গল এটো কেনসেল গল ইয়াত কিমান থাকিলে আমাৰ 1 তাৰ পিছত 6 এটো আগৰ নিচিনা ইনটু কৰিম 7 6 * 42 7r minus 6r minus plus r square এটো আকৌ কিমান হ'ব 1 6 42 minus 7r minus 6r minus 13r plus r square এটো আমাৰ এটা আমি এটো বৰ্জফ্ৰণ কৰিম ক্ৰস মাল্টিপ্লিকেশন কৰিম আমি এটো ক্ৰস মাল্টিপ্লিকেশন কৰি এটো পালো এটা আমি আকৌ আগে পিছে কৰি লিখিম r square minus 13r plus 42 plus 6 তে এপ্লাই নিলে কি হ'ব minus 6 হ'ল তাৰপিছত কিমান হ'ল আমাৰ r square minus 13r plus 42 minus 6 36 আকৌ ডিগাৰামিকন আহিলে ডিগাৰামিকন হোৱাৰ লগে লগে আমি আকৌ কি কৰিম উৎপাদক বিশ্লেষণ ফেক্টৰাইজেশন কৰিম
r square 9 4 jar 36 9 plus 4 কি হয় আমাৰ 13 r square 9r minus plus minus 4r minus 36 equal to 0 ইয়াৰ পৰা এটা কমন আনো ফেক্টৰাইজেশ্যন অকলে কৰিব পাৰে আৰু r minus 9 r minus 4 equal to 0 r equal কিমান হ'ব 9 আৰু 4 হ'ল আকৌ আগৰ নিচিনা আমাৰ কি আছিল 5pr মই কি কৈছিলো এনতকে r ৰ মানটো ডাঙৰ হ'ব নোৱাৰে ইয়াত আমাৰ r ৰ মান দুটা পালো প্ৰথম আমি 9 বহালো r ৰ মান ডাঙৰ হৈছে এটো নহব সেকেন্ডটো আকৌ r ৰ মান কি আছে 4 তেনতেলা আমাৰ এটো হ'ব তেনলা r ৰ মান কি হ'ব আমাৰ 4 যেহেতু r not equal 9 কাৰণ r এনতকে r ডাঙৰ হ'ব নোৱাৰে গতিকে আমি কি পালো r equal 4 এটো হৈছে আমাৰ ফাইনাল এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম